আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাত দিন বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে লখিমপুৰৰ লালুকত স্থাপন কৰা হ'ল জুবিন গাৰ্গৰ পূৰ্ণাংগ মূৰ্তি লালুক যুৱ সমাজৰ উদ্যোগত লালুক ব্যৱসায়িক কেন্দ্ৰৰ মধ্যস্থলত স্থাপন কৰা হৈছে প্ৰাণৰ শিল্পীজনৰ পূৰ্ণাংগ মূৰ্তি জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই উন্মোচন কৰিব এই প্ৰতিমূৰ্তিটো ইয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ মূৰ্তি সম্পূৰ্ণ হৈ উঠিছে আজি 18 নৱেম্বৰ প্ৰাণৰ শিল্পীগৰাকীৰ উপজাত দিন উপলক্ষে এই পূৰ্ণাংগ মূৰ্তি সম্পূৰ্ণ কৰি তোলা হৈছে আজি উন্মোচন কৰা হ'ব লালুক যুৱ সমাজৰ উদ্যোগত লালুক ব্যৱসায়িক কেন্দ্ৰৰ মধ্যস্থলত স্থাপন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ পূৰ্ণাংগ মূৰ্তি জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই উন্মোচন কৰিব এই প্ৰতিমূৰ্তিটো লখিমপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছো সঞ্জীৱ চৌদিশে প্ৰাণৰ শিল্পীগৰাকীক আজি স্মৰণ কৰা হৈছে উপজাত দিনটোত উদযাপন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ উপজাত দিন অসমীয়াই আজি নিথৰুৱা এই প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অমৰত্ব প্ৰদান কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আজি লখিমপুৰত এই বৰ্ণাঢ্য অনুষ্ঠান প্ৰাণৰ শিল্পীগৰাকীৰ উপজাত দিন উপলক্ষে লখিমপুৰ জিলাৰ লালুকত লালুক যুৱ সমাজৰ উদ্যোগত লালুক ঠিক ব্যৱসায়িক অঞ্চলৰ মাজমজিয়াতে সেই প্ৰাণৰ শিল্পীজনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত কৰা হ'ল আৰু সেই পূৰ্ণাংগ প্ৰতিমূৰ্তিটো আজি খন্তেক সময়ৰ পিছতে উন্মোচন কৰিব জুবিন গাৰ্গৰ সহযোগী শিল্পী ৰাজা বৰুৱাই মই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ লালুকৰ এই মাজমজিয়াতে ব্যৱসায়িক অঞ্চলৰ মাজমজিয়াতে ঠিক প্ৰাণৰ শিল্পীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে আৰু সকলোৱে আশা যে জুবিন গাৰ্গক আমাৰ মাজত সঁচাকৈ একেবাৰে পাহৰিব নোৱাৰা সাজেৰে যেন জীয়াই ৰাখিব ঠিক তেনেকুৱা ধৰণৰ চেষ্টা চলাইছে মোৰ লগত ৰাজা বৰুৱা দাদা আছে মই আপোনাৰ লগত কথা পাতিম দাদা আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ এইটো যিটো মুহূৰ্ত সেই মুহূৰ্তটোৰ বিষয়ে বৰ্তমান আপোনাৰ মনত নিশ্চয় বেলেগ ধৰণৰ কথাই দোলা দি আছে আপোনাৰ সম্পূৰ্ণ মনৰ কথাই আমি জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত আচলতে মোৰ যিমান আজিৰ দিনটো আচলতে বেলেগ ধৰণৰ দিন আছিলে আমাৰ কাৰণে মই প্ৰায় 36টা বছৰ তেওঁৰ লগত পাৰ কৰিছোঁ বহুত জন্মদিন আমি একেলগে আছোঁ একেলগে কৰিছোঁ তেওঁ নথকা জন্মদিনটো বহুত দুখজনক আছে মানুহজন নাই তথাপি গোটেই অসমবাসীয়ে উলহ মালহেৰে তেওঁ জন্মদিন উদযাপন কৰিবলৈ উঠি পৰি লাগিছে তেওঁ দৈহিকভাৱে যদিও নাই তেওঁ প্ৰত্যেকজন অসমীয়া মানুহৰ প্ৰত্যেকজন ভাৰতবাসী আমাৰ মাজত জীয়াই থাকিব নাইকিয়া হৈ কেতিয়াও নাযায় তেওঁৰ কৰ্মৰাজি তেওঁৰ নাম অসমত মানুহৰ শিৰাই শিৰাই সোমাই আছে আৰু নতুন প্ৰজন্মই মই ভাবিছোঁ তেওঁক আৰু আগবঢ়াই লৈ যাব তেওঁ কৰ্মৰাজি গৱেষণাৰ মাজেদি তেওঁ কৰ্মৰাজি প্ৰজন্মই অসমবাসী আকৌ এটা নতুন চিনাকি অজস্ৰ কৰ্ম কৰি থৈ গৈছে বহুত কৰ্ম আছে তেওঁৰ নীতি সাহিত্য তেওঁ গানৰ তেওঁ সংগীতৰ ধাৰা তেওঁ চিনেমাৰ কাৰণে কৰা বোলছবিৰ কাৰণে যিমানখিনি কাম কৰিছে সকলোখিনি কামে তেওঁ যুগ যুগ ধৰি জীয়াই ৰাখিব আপোনাৰ এনেকুৱা নালাগেনে জুবিন গাৰ্গে আৰু কৰিব পাৰিলেহেঁতেন কিছু যদি সময় পালেহেঁতেন হয় কৰিবলৈতো তেওঁ পৰিকল্পনা মানুহৰ কাৰণে কাম কৰিছিলে ন্যায় প্ৰসংগটো বাৰে বাৰে উচ্চাৰণ হৈ আছে চবে কৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ যে সঠিক তদন্ত বা ন্যায় এতিয়ালৈকে পোৱা নাই আপুনি কি ক'ব আজিৰ দিনটোত নে ন্যায়টো পাবই লাগিব আমি এতিয়া সকলোৱে ধৈৰ্যৰে বাট চাই আছোঁ ন্যায়ালয়ে কি কৰে আজি যি পবিত্ৰ অনুষ্ঠানটি মহৎ নতুনকৈ আৰম্ভ হ'ব ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ নিচিনা এজন মানৱ শিল্পীৰ কাৰণে ন্যায় বিচৰাটোৱে বৰ দুখ লগা কথা আছিলে চিঞৰি থাকিবলগীয়া হৈছে গতিকে এটা সময়সীমা মানি সময়সীমাৰ ভিতৰত কি হয় দেখা যাওক নহ'লে সকলো মানুহ ৰাস্তালৈ ওলাই আহিব মানুহৰ মনৰ পুতো যদি ন্যায় নাপায় গতিকে মই ভাবিছোঁ জুবিন গাৰ্গে ন্যায় পাব আমি আশাৰে ধন্যবাদ জনালোঁ আপোনালৈ ৰৈ আছে আয়োজকসকলে এতিয়া প্ৰতিমূৰ্তি উন্মোচন কৰিব ৰাজা বৰুৱাই আমি পোনপটীয়াকৈ সকলো দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাবলৈ
আৰু কিছু সময় পিছতে এই পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিব জুবিন গাৰ্গৰ অতি মৰমৰ জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই যি নেকি জুবিন গাৰ্গৰ ছাত্ৰৰ দৰে আছিল ৰাজা বৰুৱা ইতিমধ্যে উপস্থিত হৈছে তেওঁ আক্ষেপ প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰটো এটা দুৰ্ভাগ্যৰ বিষয় লালুক ব্যৱসায়িক কেন্দ্ৰৰ মধ্যস্থলত স্থাপন কৰা এই বিশাল তথা পূৰ্ণাংগ প্ৰতিমূৰ্তি কিছু সময় পিছতে উন্মোচন কৰা হ'ব বহু যুগৰে নাচো এগাৰু খোচামো নিজাৰৰ শেষ হ'ব আমি পুনৰবাৰ সংযুক্ত হ'ম আমাৰ কথিত সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে
ছাত্ৰ ছাত্ৰীসকলে আহিছে প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিনটোত জুবিন ক্ষেত্ৰত আহি মায়াবিনীৰ গীতেৰে জীপাল পৰিছে পৰিৱেশ ইফালে হুজাইৰ পৰা 24 ঘণ্টা ধৰি দৌৰি জুবিন ক্ষেত্ৰত উপস্থিত হ'ল হুজাইৰ এজন শিক্ষক উপজা দিনৰ দিনা প্ৰাণৰ শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিলে শিক্ষকজনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু জন্মদিন উপলক্ষে বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যিসকল অসমৰ ৰাইজ আছে সেই কোনোৱে যদি চাইকেল লৈ আহিছে আন কোনোৱে খোজকাঢ়ি আন কোনোৱে কিন্তু দৌৰি হ'লেও জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰ আছে জুবিন ক্ষেত্ৰলৈ অহা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই জুবিন ক্ষেত্ৰত যিহেতু উপস্থিত আছোঁ জুবিন ক্ষেত্ৰৰ মই ইয়াৰ পৰিৱেশ দেখাইছোঁ আৰু লগতে দেখাব বিচাৰিছোঁ যে যিসকল ইয়াত অনুৰাগী আছে অনুৰাগী কোনোৱে যদি নাহৰ আনিছে কোনোৱে যদি দেখিছে আপুনি গীটাৰ লৈ জুবিন গাৰ্গক জন্মদিনৰ উপহাৰ দিবলৈ এই জুবিন ক্ষেত্ৰলৈ আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে নগাঁও পাইছোঁ জুবিন দাৰ আজি 53 সংখ্যক জন্মদিনৰ উপহাৰ দিব আহিছে হয় হয় জন্মদিনৰ উপহাৰ দিবলৈ আহিছোঁ হয় গীটাৰ দিম কি ক'ব বিচাৰিছে কি ক'ব মানে আৰু কি বুলি ক'ম এতিয়া বেয়াও লাগিছে তেওঁ লগত নাই যিহেতু তো এতিয়া লগত থকা আৰু বেছি ভাল লাগিলে হয় তো তাকে এতিয়া মৃত্যু হৈ গ'ল ন তেওঁতো বহুত বেয়াকৈ তেওঁক মৰা হৈছে যিহেতু তেওঁ ন্যায় পাওক তাকে মানে বহুত আশা থাকিল আৰু গীটাৰখন আপুনি জুবিন গাৰ্গৰ ইয়াত ফটো ইয়াত যিহেতু আঁকিছে আপোনালোকে জুবিন গাৰ্গক উপহাৰ দিয়া কিমান সময়ত দিব গৰিমা বৌ অহাৰ কথা কৈছে গৰিমা বৌ অহাৰ পিছত হয়তো গৰিমা বৌ হাততে দিম গীটাৰখন বাকী গামোচা আছে আৰু বেগত হেট এটা আছে কিনি আনিছোঁ তাকে সেইকেইটা বস্তু ইয়াত ওপৰত মানে গিফ্ট দিম বুলি ভাবিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া দেখিছে আপুনি আমি দেখাই আছোঁ ইয়াৰ পৰিৱেশসমূহ আৰু লগতে দেখাই আছোঁ বিভিন্নজন লোক আছে ইয়াত যিসকলে আচলতে কোনোৱে যি খোজকাঢ়ি আহিছে আন কোনে দৌৰি এই মুহূৰ্তত যিটো জুবিন ক্ষেত্ৰলৈ আহিছে জুবিন ক্ষেত্ৰ আহি জুবিন গাৰ্গক যিটো শুভেচ্ছা জনোৱাৰ বাবে আহিছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ তাৰ সমান্তৰালকৈ মই যিসকল ইয়াত লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম এজন লোক ব্যক্তি আছে তেওঁ আচলতে হুজাইৰ পৰা দৌৰি আহিছে দৌৰি আহি জুবিন ক্ষেত্ৰত এই মুহূৰ্তত উপস্থিত হৈছে আপোনাৰ নামটো কথা জানিব বিচাৰিম আৰু কেতিয়াৰ পৰা কিমান সময় লাগিলে দৌৰি ইয়ালৈ অহা প্ৰথমতে মোৰ নামটো নিৰঞ্জন শইকীয়া মোৰ কালি 11টা বজাৰ পৰা ৰানিং ষ্টাৰ্ট কৰিছিলোঁ 24 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰা চেষ্টা কৰিছিলোঁ কিন্তু অলপ শাৰীৰিক অসুস্থতা বাটতে হোৱাৰ বাবে 26 ঘণ্টামান সময় ল'লে এতিয়া এইমাত্ৰ পাইছোঁহি হয় হয় জুবিন দাৰ জন্মদিন উপলক্ষে আহিলে হয় মই জুবিন দাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমবাসী লৈ দুটা বাৰ্তা লৈ পেলাই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ প্ৰথমতে অসম চৰকাৰক জুবিন দাৰ ন্যায়ৰ বাবে ন্যায় সোনকালে প্ৰদান কৰে সেইটোৱে মোৰ ফালে অনুৰোধ আৰু দ্বিতীয়টো হৈছে জুবিন দাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজে কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নকৰি জুবিন দাই যেনেদৰে দুখীয়া নিচলাক সহায় কৰি ভাল পাইছিলে গছ ভাল পাইছিলে ঠিক তেনেদৰে সমগ্ৰ অসমবাসী ৰাইজে আজি এই দিনটোতে জুবিন দাই যেনেদৰে যিবোৰ কাম ভাল পাইছিলে ঠিক তেনেদৰে নিজ ক্ষেত্ৰত যোনে যেনেকৈ নিজৰ খাদ্য অনুসৰি যেনেকৈ যি পাৰে সহায় কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো উপজা দিন উদযাপন কৰা হৈছে কাহিলীপাৰাৰ বাসগৃহ চিনাৰ্জি ইম্পেৰিয়েল চৌহদত প্ৰাণৰ শিল্পীগৰাকীৰ
স্থানতে কিছুদিন পূৰ্বে গৰিমা শইকীয়া গায়ক ডাঙৰীয়ানীয়ে ডিমৰীয়াখন নাহৰ দেশ গঢ়ি তুলিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াতেই শুভাৰম্ভ হৈছিলে নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী আৰু আজি তাক এক নতুন গতি দিবলৈ জুবিনদাৰ জন্মদিনটোত নিউজ 18 পৰিয়াল এই স্থানত উপস্থিত হৈছে। গতিকে আমি সকলো পৰিয়ালবৰ্গৰ সকলো বিষয়বাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰাগমণি আদিত্যনাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাই কৈছিল নাহৰ চিঞৰি থাকিলে নহ'ব, নাহৰ লগাব লাগিব। যিহেতু য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে বুলি জুবিনদাই নিজে কৈ গৈছিল। গতিকে জুবিনদাৰ অন্যতম প্ৰিয় ঠাই আছিল সোণাপুৰ আৰু সঁচাকৈ সেই সোণাপুৰতে জুবিনদাৰ শেষকৃত হ'ল। এতিয়া চিৰকালৰ বাবে সোণাপুৰত জুবিনদা থাকিব। গতিকে সমগ্ৰ ডিমৰীয়াখন সমগ্ৰ সোণাপুৰখন নাহৰ দেশ গঢ়ি তুলিবলৈ আমি সকলোৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু এই পদক্ষেপত নিউজ 18 পৰিয়াল সঁচাকৈ আমাৰ ওচৰত আজি থিয় হোৱাৰ বাবে আমি সঁচাকৈ সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। নিশ্চয়কৈ নিউজ 18 পৰিয়াল ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত নিউজ 18 পৰিয়াল আহি আজি এই স্থানত নাহৰ পুলি ৰোপণ কৰিছে? কমনো কি, আজি জুবিনৰ জন্মদিন। আচলতে তেওঁ যদি এই জন্মদিনত আমাৰ লগত জীয়াই আজিৰ এই উৎসৱটো পালন কৰিলেহেঁতেন আমি খুব সুখী হ'লোহেঁতেন। যিয়ে হওক তেওঁৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। আৰু আজি প্ৰায় 2 মাহ তেওঁৰ মৃত্যুৰ পাছতো আজি ডিমৰীয়াবাসীয়ে তথা সোণাপুৰবাসীয়ে তেওঁৰ সেই স্থানত আমি সদায় চোৱা চিতা কৰি আছোঁ আৰু ভৱিষ্যতেও আমি তাক ধুনীয়াকৈ ৰখাৰ চেষ্টা কৰিছোঁ। গৰিমা বাইদেৱে ইয়াত আহি আমাৰ এই বৃক্ষৰে আমাৰ প্ৰথম আৰম্ভণি কৰিছিল আৰু আজি তেওঁৰ জন্মদিনত দ্বিতীয় পৰ্যায়ত আমাৰ এই বৃক্ষৰোপণৰ যিটো কাৰ্যসূচী ল'লে ইয়াক আমি চিৰদিন তেওঁৰ জন্মৰ লগে লগে আমি ভৱিষ্যতেও তেনেধৰণে তাক এই গছপুলিবিলাক জীয়াই ৰখাৰ কাৰণে আমি সদায় লাগি থাকিম আৰু ভৱিষ্যতে আমি এই ডিমৰীয়া অঞ্চলটোত জাকত জিলিকা কৰি নাহৰ গছেৰে পৰিপূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিম। লগতে জুবিনৰ পিতৃ আৰু তেওঁৰ সহধৰ্মিনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ভগৱানে তেওঁলোকক শক্তি দিয়ক, তাৰে কামনাৰে মই আজি জন্মদিনৰ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰে স্থানীয় লোকসকলে ওলাই আহিছে, সহযোগ কৰিছে নিউজ 18 এই বিশেষ কাৰ্যসূচীক। আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ সমীপৰ দুৰ্গা মন্দিৰৰ পৰা। সম্প্ৰচাৰ আগবঢ়াইছোঁ। আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্য আছে পোনপটীয়া সম্প্ৰচাৰত। মৌচম। হয় জয়ন্ত, নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালৰ বিশেষ পদক্ষেপ এই মুহূৰ্তত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ। নিউজ 18 পৰিয়ালৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য ডাঙৰীয়া আচলতে তেওঁ বৃক্ষৰোপণ কাৰ্যসূচী আগবঢ়াইছে আৰু ক'ব লাগিব য'ত নাহৰ থাকে ত'ত জুবিন থাকে। আৰু এই বিশেষ পদক্ষেপ নিউজ 18 পৰিয়ালৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা কেই কিলোমিটাৰমান ব্যৱধানত আচলতে এই কাৰ্যসূচী লোৱা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই বিশেষ কাৰ্যসূচী নিউজ 18 অসম নৰ্থ ইষ্টৰ আৰু এনেদৰে আচলতে স্থানীয় ৰাইজৰ সহযোগত
নিউজ 18 পৰিয়ালে ৰোপণ কৰিছে নাহৰৰ পুলি আৰু নাহৰৰ দেশ যি গৰিমা শইকীয়া গাৰ্গে কৈ গৈছিলে এইটো নাহৰ বন হ'ব ডিমৰীয়া আৰু সেই ডিমৰীয়াত নিউজ 18 পৰিয়ালেও লৈছে বিশেষ পদক্ষেপ আৰু এনেদৰে বৃক্ষ ৰোপণ কৰিছে যি আচলতে নাহৰ পুলি ৰোপণ কৰিছে কাৰণ য'ত নাহৰ থাকে ত'ত জুবিন থাকে আৰু সেই আচলতে এই বিশেষ পদক্ষেপ আজি জন্মদিনৰ দিনটো নিশ্চয়কৈ আমি মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ ওচৰলৈ পুনৰবাৰ যাম আৰু তেওঁৰ সৈতে কথা পাতিম নিশ্চয়কৈ পৰাগমণি আদিত্যৰ ওচৰলৈ পুনৰ আহিম আমি তেখেতৰ সৈতে কথা পাতিম সোণাপুৰত আজি নিউজ 18 পৰিয়ালে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি নাহৰ ৰুলে জন্মদিনৰ দিনটো এনেদৰে পালন কৰিছে হয় আমি অসমত প্ৰকৃতি বৃক্ষৰোপণ গছ আমাৰ অতি প্ৰিয় আচলতে আমি গছক পূজা কৰা গছক সন্মান জনোৱা জাতি বৃক্ষ আমাৰ কাৰণে ভগৱান দেৱতাৰ সদৃশ আৰু জুবিনেও নাহৰ ৰোৱাৰ কথা কৈছে ডিমৰাবাসীৰ বুকুৰ আপোন হৈ জুবিন থাকিল চিৰকাললৈ জুবিনক ডিমৰাবাসীয়ে নিজৰ সন্তানৰ দৰে মৰম চেনেহ কৰি জীয়াই ৰাখিব আৰু জীয়াই কিমান মৰমেৰে ৰাখিব ইতিমধ্যে যোৱা 2 মাহত তাৰ উমান অসমবাসীয়ে পাইছে পুৱা মই কেইবাদিনো 4মান বজাত 4:30মান বজাত পাৰ হৈ গৈছোঁ মই তেতিয়াই দেখিছোঁ পৰিষ্কাৰ কৰিবলৈ মানুহ আহে আন্ধাৰ পোহৰৰ মাজে মাজে মানুহ আহে নিশা 12 বজা 1 বজাতো মই আহি কেতিয়াবা গাড়ীখন ৰখাই সোমাই গৈছোঁ তেতিয়াও মই দেখিছোঁ ইয়াৰ স্থানীয় লোকে বিভিন্ন ইয়াৰ যি স্বেচ্ছামূলক কাৰ্যকলাপৰ সৈতে সহযোগ কৰি আছে অহৰ্নিশে জুবিনক নিজৰ মানুহ কৰি ৰাখিছে বিভিন্ন ঠাইৰ পৰা অহা যিসকল গুণাগ্ৰাহী জুবিনৰ তেখেতসকলৰো যাতে অসুবিধা নহয় নিয়াৰিকৈ যাতে চলি থাকে সুচাৰুৰূপে যাতে শ্ৰদ্ধা নিবেদন কৰিব পাৰে তাৰ বাবে সকলোৱে নিজৰ এক পৰিয়ালৰ সদস্যৰ বিয়োগত যিমানখিনি শোক প্ৰকাশ কৰে যেনেদৰে স্মৃতি সজীৱ কৰে তেনেকৈ কৰি ৰাখিছে আৰু মই আশা কৰিছোঁ তেওঁৰ সৃষ্টি আৰু শিল্প আমাৰ মাজত চিৰকাল এনেদৰেই বৈ থাকিব নিশ্চয়কৈ আমি পুনৰ অন্য এটা পুলি নিউজ 18 পৰিয়ালে ৰুব আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ সমীপৰ যি দুৰ্গা মন্দিৰ আছে দুৰ্গা মন্দিৰ প্ৰাংগণত গৰিমা শইকীয়া গাৰ্গে আচলতে প্ৰথম আৰম্ভ কৰিছিল তাৰপাছত আজি জন্মদিনৰ দিনটোত নিউজ 18 পৰিয়ালে এনেদৰে নাহৰৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰিছে আমি এই পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ সোণাপুৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ সমীপৰ পৰা আচলতে আৰু যি জুবিন ক্ষেত্ৰৰ পৰা কেই কিলোমিটাৰমান ব্যৱধানত এই স্থান আৰু এয়া দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত নিউজ 18 পৰিয়ালে স্থানীয় ৰাইজৰ সহযোগত ৰোপণ কৰিছে নাহৰ পুলি কাৰণ য'ত নাহৰ থাকে ত'ত জুবিন থাকে আৰু প্ৰাণৰ শিল্পীগৰাকী কৈ গৈছিলে নাহৰ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব কাৰণ য'ত নাহৰ থাকে তাত জুবিন থাকে আৰু প্ৰাণৰ শিল্পীগৰাকী এনেদৰে কৈছিল আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ পদক্ষেপ আজিৰ দিনটোত দেখা গ'ল সোণাপুৰত এনেদৰে নাহৰ পুলি ৰোপণ কৰিছে আৰু স্থানীয় যি লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ পদক্ষেপ আজিৰ দিনটোত নাহৰৰ পুলি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ দিনটোত নাহৰৰ পুলি ৰোপণ কৰিছে নাহৰ পুলি ৰোপণ কাৰ্যসূচী সঁচাকৈ শলাগিবলগীয়া কাৰণ নিউজ 18 পৰিয়ালে যি স্থানত আহি আজি উপস্থিত হৈছে সেই স্থানতেই কিছুদিন পূৰ্বে আমাৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীয়ে আহি নাহৰৰ পুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছিল আৰু এই স্থানতেই প্ৰথম নাহৰৰ দেশ হ'ব ডিমৰীয়া এই কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছিলে গতিকে ভৱিষ্যতে সমগ্ৰ ডিমৰীয়াখন আমি নাহৰৰ দেশ গঢ়ি তুলিবলৈ এক পৰিকল্পনা হাতত লৈছোঁ প্ৰায় 10,000 নাহৰৰ পুলি 9 মাইলৰ পৰা টোপাজললৈকে এই সমগ্ৰ এলেকাত মানে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নাহৰৰ পুলি ৰোপণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো মানুহে যেতিয়া এই দুয়োফালৰ পৰিৱেশটো দেখিব তেতিয়া মানুহে অনুভৱ কৰিব যে সঁচাকৈ এই স্থানতে জুবিন গাৰ্গ আছে কাৰণ জুবিন দাই কৈছিল য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে গতিকে আমি সেই জুবিন দাৰ সপোন বাস্তৱায়িত কৰিবলৈ এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু সেই পদক্ষেপত আজি নিউজ 18 পৰিয়ালে সহযোগিতা আগবঢ়োৱাৰ বাবে আমি আস্থাকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমি নিউজ 18ৰ সম্পাদক পৰাগমণি আদিত্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নিশ্চয়কৈ এনেদৰে আচলতে স্থানীয় লোকসকলেও সেই কথা কৈছে যে নাহৰ পুলি লগাত তেখেতসকলে যথেষ্ট সহযোগ কৰিছে হয় নিশ্চয়কৈ আমি নিউজ 18 পৰিয়ালে যিহেতু নাহৰৰ পুলি ৰোপণ কৰিছোঁ আমি পোনপটীয়া দৃশ্য সেই দেখুৱাই আছোঁ সোণাপুৰৰ পৰা আৰু ময়ো নিউজ 18 পৰিয়ালৰ সদস্য হিচাপে এটা বৃক্ষ এই মৌচুমে এটা নাহৰ পুলি
ইয়াত ৰুব এতিয়া প্লাষ্টিকৰ টুকুৰা কেইটামান আছে নেকি মৌচুমত উলিয়াই দিয়ে এইকেইটা আৰু এটা প্লাষ্টিকৰ টুকুৰা আছে প্লাষ্টিকৰ পলিউশ্যনে এনেকুৱা ৰূপ ধাৰণ কৰিছে যে মাটি খান্দিলে প্লাষ্টিক ওলায় কিন্তু এয়া মানে প্ৰকৃতিৰ কাৰণে বৰ বেয়া খেতি আৰু গছ পুলি ইত্যাদি ৰোৱাৰ কাৰণে প্লাষ্টিকৰ টুকুৰা যাতে নপৰে 5 কিলোৰ ইয়াত এই চিচা আছে ভঙা চিচাৰ টুকুৰা নৱেম্বৰ গানে জুবিনবিহীন জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন জুবিন জ্যোতিৰে জ্যোতিষ্মান হোৱাৰ বিনম্ৰ প্ৰয়াস নিউজ 18 অসম নৰ্থ ইষ্টৰ গীত আৰু কথাৰে মহালক্ষ্মী আয়াৰে মায়াময় কৰি তোলে ময়াপী সময়
শিল্পী জয় বৰুৱাই গালে জুবিনৰ গীত। লাগে আমার 281 গৰাকী নবীন প্ৰবীণ শিল্পীৰ উপস্থিতিত শ্ৰদ্ধা জনাই জুবিনৰ গীত গালে 22 গৰাকী শিল্পীয়ে। আৰু 19 নৱেম্বৰৰ সন্ধিয়া 7:50 পৰা সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে সহযোগ কৰিছে শ্যাম ষ্টীল ফ্লেক্সি ষ্ট্ৰং মানে চিৰকালৰ বাবে শক্তিশালী কুচিনা GNRC ষ্টেট বেংক অফ ইণ্ডিয়া নেৰিম NRDS পিয়লেছ হস্পিটেল গুৱাহাটী SIP Abacus Flipkart Minutes Ellen's Livocene NHSM Durgapur VGS Reliance Industries Limited আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ উপজাত দিন উদযাপন কৰা হৈছে আজি দিনটোত সকলোতে ব্যস্ততা প্ৰাণৰ শিল্পীগৰাকীৰ উপজাত দিন উপলক্ষে আমি কাহিলীপাৰাৰ পৰিৱেশ আকৌ এবাৰ দেখুৱাইছো আজি পুৱাৰ ভাগতে জুবিন গাৰ্গৰ আবক্ষমূৰ্তি উন্মোচন কৰে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰে কাহিলীপাৰা সিনাৰ্জি এপাৰ্টমেণ্টৰ পৰা সিনাৰ্জি এপাৰ্টমেণ্টত এতিয়া বিৰোধী বাট নোপোৱা এটা পৰিৱেশ হৈছে শ হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এই মুহূৰ্তত লখৰাৰ পৰা অহা দিহা নামৰ দলে তেখেতসকলৰ নাম পৰিৱেশন কৰি আছে কিছু সময় পূৰ্বে টোকাৰী গীত কৰিছিল আৰু চৰকাৰ প্ৰশাসনৰ প্ৰতিনিধি আহি এই উপজা দিনত তেখেতসকলে সহযোগ কৰিছে বা তেখেতসকলে জন্মদিনৰ বাবে শুভেচ্ছা জনাব আহিছে আৰু তলতে গৰিমা বৌ তলতে আছে আৰু তলতে থাকি সকলোৰে সেই সুবাহিক বা শুভেচ্ছা দাদাৰ পৰিৱৰ্তে বৌয়ে এতিয়া গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সতীৰ্থ কিছু দেখুৱাইছে যে বৌ এই স্থানতে আছে যদি কেমেৰাটো কিছু জুম কৰি বা দাঙি পিনে দেখুৱাই সম্ভৱ হ'লে দেখুৱাইছে যে এই স্থানত বৌ এতিয়া আছে আৰু বৌৰ লগতে বহু অনুৰাগী যিয়ে জুবিনদাৰ শুভেচ্ছাৰ বাবে আহিছে আৰু শুভেচ্ছাৰ বাবে আহি এনেদৰে তেখেতে শুভেচ্ছা প্ৰদান কৰিছে আৰু ঠিক এনেধৰণে আৰু সতীৰ্থ দেখুৱাইছে এইফালে নাম টোকাৰী গীতৰ দলে টোকাৰী পৰিৱেশন কৰি আছে আৰু কৰ্তব্যত নিয়োজিত থকা লোকসকল সেয়া লাগিলে আৰক্ষী প্ৰশাসনৰ বিষয়া হওক বা কৰ্মত নিয়োজিত প্ৰশাসনৰ বিষয়া সকলোৰে চকুলৈ দেখিবলৈ পোৱা গৈছে জুবিনদাৰ এই এতিয়া চিনাৰ্জি এপাৰ্টমেণ্টৰ তলৰ অংশৰ দৃশ্য আৰু ইফালে চোৱা যায় সেইফালে এটা বিৰোধী বাট নোপোৱা অৱস্থা কণ বাইদেউ ক'ৰ পৰা আহিছে আমি ইয়াতে ওচৰতে থাকোঁ কি ক'ব বিচাৰিব আজি দাদা আজিৰ দিনটো আৰু কি ক'ম বহুত মিছ কৰিছোঁ দাদাক মানে যিমান ক'লেও তেখেতৰ বিষয়ে বহুত কমেই হ'ব আমি কোৱাৰ আমি এটাই বিচাৰোঁ এতিয়া ন্যায়টো আমাক দিম বুলিয়ে কৈছে চৰকাৰে সেইটো যাতে অতি সোনকালে দিয়ক কাৰণ আমি মানে আমাৰ মন মগজু মানে বহুত বেলেগ হৈ গৈছে আৰু এতিয়া যিয়ে নহয় আজিৰ দিনটোতে কেনেকুৱা লাগিছে আপোনালোকৰতো খুবেই দুখ লাগিছে চাগে ন আজি আপোনালোকে কি নিউজ পৰিৱেশন কৰিবলগীয়া হৈছে এটাই বিচাৰোঁ যে ন্যায় দিয়ক অতি সোনকালে দিয়ক যি দিয়ক খালি ন্যায়টো সোনকালে লাগে আৰু সেইটোৱে হেপী বাৰ্থডে জুবিন মায়াবিনী গাবা কোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবিত ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নয় মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকে মোৰ কথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ দুচকুতে তোমাৰ চালে সপোনা তৰি এনেদৰে মায়াবিনীৰে পৰিৱেশন হৈছে আৰু ঠিক একেদৰে আমি ইফালৰো দৃশ্য দেখুৱাব লাগিব যিহেতু এই স্থানত এতিয়া বিৰোধী বাদ নোপোৱা এটা পৰিৱেশ যে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে সুচাৰুৰূপে আমি যাতে সকলোৱে কৰিব পাৰে আৰু এনেধৰণে এতিয়া সকলোৱে ওলাই আহিছে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু মৰমৰ জুবিন দাক শুভেচ্ছা দিবৰ বাবে জুবিন দাবিহীন প্ৰথমটো প্ৰজাতিৰ কোনেও কোনো কাৰণতে মানি ল'ব নোৱাৰা দৃশ্য এনেদৰে সকলোৱে আহি কিছু লোকে জুবিন দাৰ মূৰ্তি যি স্থাপন কৰা হৈছে আজি ৰাতিপুৱা তাৰ সন্মুখত ফটো উঠিছে বা এবাৰৰ বাবে সকলোৱে স্পৰ্শ কৰিছে তাত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে বা মৰম নিবেদিছে ভাল পোৱা নিবেদিছে এই যি অট্টালিকাৰ আৱাসীসকল আছে এগৰাকী আৱাসীক মই দেখিছোঁ তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে বহু অতি ঘনিষ্ঠ আছিলে ওচৰৰ পৰা পাইছিলে এই মুহূৰ্তত কেনেকুৱা স্মৃতিয়ে খুন্দিয়াইছে যিহেতু আমিতো জুবিন নাই যেন আমাৰ এতিয়াও লগাই নাই জুবিন জীয়াই আছে আমাৰ মাজত আহি ওলাবহি আমাৰ সেইটোৱেই ভাৱ হৈছে চকুত চকুলো সকলোৰে হেপী বাৰ্থডে জুবিন দা বিশেষভাৱে এই বাইদেউগৰাকীক আমি সদায় দেখি আছোঁ যথেষ্ট এই মুহূৰ্তত জুবিন দা কি ক'ব কিনো ক'ম আমি ইয়াতে থাকা মই ইয়াতে থাকোঁ দাদাক আগতে লগ পোৱা ভাবাও নাছিলোঁ এনেকুৱা যে বাৰ্থডে বুলি এবাৰ এনেকৈ পাতিম বুলি গতিকে সেয়াই আৰু য'তে আছে তেওঁ ভালে থাকিলে হয় ভালে সুখলে সেইটোৱে বিচাৰোঁ আমি আৰু হেপী বাৰ্থডে আৰু হেপী বাৰ্থডে জুবিন দা এইসকল আৱাসী আপোনালোকেতো বহু ক্লোজকে পাইছিলে বা ওচৰতে পাইছিলে কি স্মৃতি আছে এই মুহূৰ্তত স্মৃতি মানে কি সেই আৰু দেখিলে মানে এইটো নাই যে আমি মাতিম সেইটো নহয় নিজেই দেখিব নিজে মাতিব যে ক'ৰবাৰ পৰা আহিলি বা ভালে আছ সেইটো নাই যে চেলিব্ৰিটি ভাইব আছে নামাতিম সিহঁতি মাতিব মই কিয় মাতিম সেনেকুৱা কেতিয়াও নাছিল দাদাৰ নিজেই মাতিব ওচৰত আহিব মাতিব সেয়াই আৰু বহু স্মৃতি আছে একেটা আৱাসতে তেখেতসকলো আছিলে আন এগৰাকী দাদা দেখিছোঁ আপোনালোকে ওচৰতে পাইছিলে দাদাকো আজি হেপী বাৰ্থডে কি ক'ব আজি আৰু হেপী বাৰ্থডেটো আমি মুখেৰে কৈছোঁ যদিও আমি বেদনা ভৰা হৃদয়ে ক'বলগীয়া হৈছে আপুনি দেখিছে এটা থমথমীয়া পৰিৱেশ বিৰাজ কৰি আছে আমি যিয়েই নহওক সকলোৱে মানুহ আমি আজি মনত পেলাইছোঁ আগতে ফূৰ্তিতে আছিলোঁ পালন কৰিছিলোঁ নিজেও উপস্থিত আছিল আজি জুবিন শূন্য বাৰ্থডে পালন কৰিব পাই আমি ভাগি পৰিছোঁ আৰু সেয়া দেখিছে আৰু বিভিন্ন ধৰণৰ ৰাইজ আহি আছে বিভিন্ন সেইকাৰণে আমি কেৱল হৰিনামৰ ব্যৱস্থা জন্মদিন বুলি ক'লে গীটাৰৰ শব্দ উঠে বাঁহীৰ সুৰ আহে হয় গীটাৰ বাঁহীৰ সুৰ জুবিনে নিজেই পাতি আমাক নিমন্ত্ৰণ কৰিছিলে যদি তেওঁ সময় থাকিলে কেতিয়াবা ফ্ৰী থাকে দিনটো সেই তেনেকৈ আমাক পাতি নিমন্ত্ৰণ তেতিয়া ফূৰ্তি কৰিছিলোঁ কিন্তু এতিয়া সেইবোৰকে মনতহে পেলাইছোঁ আৰু বাকী আৰু আমাৰ ছ'চাইটিৰ ফালৰ পৰা এই ব্যৱস্থাটো কৰিলোঁ নাপাতিলেও বাৰু মনটো ভাল নালাগে সেইকাৰণে এইবাৰ এনেধৰণৰ ব্যৱস্থা কৰা হ'ল
প্ৰকাৰ দিশে শূন্যতা এতিয়া জুবিনদাবিহীনভাৱে শূন্যতা সেনেধৰণৰে এটা পৰিৱেশ উল্লেখ কৰিছোঁ যে বাহিৰতো আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে কাৰণ ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে শিশুৰ পৰা বৃদ্ধালৈকে সকলো আহিছে যদি সম্ভৱ হয় এগৰাকী দেখিছোঁ কিয় আহিছা ইয়াতে নাম কি তোমাৰ সপ্তগ্ৰীষি শৰ্মা কিয় আহিছা যদি সম্ভৱ হয় অন্য লোকৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম বা আৰু সতীৰ্থই দেখুৱাইছে যে এইসমূহ অংকন কৰা যি স্থান বিশেষকৈ জুবিনদাই বৌৰ বাবে এনেধৰণৰ জুবিনৰ গান লিখা যিখন কিতাপ আছে তেখেতে ক্ৰয় কৰি আনিছে আৰু এনেধৰণে এই স্থানত ফটো দিছে আৰু ইয়াতে বিশেষ টেগলাইন এই টেগলাইনটো সকলোৰে এক প্ৰকাৰ হৃদয় জুৰোৱা বিশেষকৈ লিখা আছিলে মই মৰিলেও হিৰৰ সেন্দুৰ থাকিব কপাল হোৱাই যি বাক্যশাকীয়ে এতিয়া বৌৰ সাহস বৌৰ অসহায় হ'ব নালাগে সেই বাক্যশাকী স্থানত লগাইছে তাৰ কাষতে জুবিনদাৰ ফটো যি জুবিনদাৰ ফটোৰ যিগৰাকীয়ে কলাকাৰে সেই অৱক্ষয় মূৰ্তিটো বনাইছিলে তেখেতৰ মন্তব্যতে উল্লেখ কৰিছিলে যে সকলো লোককে বনোৱা সহজ কিন্তু জুবিন গাৰ্গক বনোৱাতে কিছু কঠিন কাৰণ জুবিন গাৰ্গক যেতিয়াই চোৱা যায় তেতিয়া অন্য ৰূপত দেখিবলৈ পোৱা যায় যাৰ বাবে তেখেতৰ ৰূপটো অংকন কৰাতে কিছু কষ্ট হোৱা বুলি কৈছিলে ক'ৰ পৰা আহিছে দাদা মই নলবাৰীৰ পৰা আহিছোঁ জুবিনৰ এই বাৰ্থডে কাৰণে আহিলোঁ আৰু আমি তেখেতৰ অনুৰাগীয়ে আমি তেখেতৰ ন্যায়টো বিচাৰোঁ আৰু আমি আমাৰ মানে বুকুৱে আজি 2 মাহ ধৰি কান্দি আছে কিন্তু যেতিয়ালৈকে ন্যায় নাপায় আমি এনেকৈ তাৰমানে জুবিনৰ হেৰিতে মানে আশাবাদী হৈ থাকিম ন্যায়ৰ বাবে আৰু ইয়াতে আহি ভাল লাগিল আৰু জুবিনৰ মই এখন কিতাপো কিনিলোঁ গানৰ কিতাপ এইখন লৈ ল'লোঁ ইয়াতে পালোঁ এইখন লৈ ল'লোঁ এনেদৰে জুবিনৰ গানৰ কিতাপখন তেখেতে সংগ্ৰহ কৰিছে আৰু ঠিক উল্লেখ কৰিছে যে জুবিনদাৰ ন্যায়ৰ বাবে উৎপল আপুনি থাকিব আমাৰ সৈতে পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু সকলোৱে এখন বেদনাসিক্ত হৃদয়েৰে প্ৰাণৰ শিল্পীগৰাকীলৈ উপজা দিনৰ উলগ জনাইছে যদিও সকলোৰে মন আজি সেমেকি আছে কেনেদৰে প্ৰাণৰ শিল্পীগৰাকী অবিহনে উপজা দিন পালন কৰিছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছে প্ৰতিগৰাকী অসমীয়াই আমাৰ বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ